এক প্ৰচলিত আৰু প্ৰসিদ্ধ শব্দ লাক আপোনালোকে শুনিছেই চাগে আমি দৈনন্দিন জীৱনত এই শব্দ ব্যৱহাৰ কৰোঁ কি যে সৌভাগ্য তোমাৰ what a good luck you had what a bad luck you had কি যে দুৰ্ভাগ্য তোমাৰ এনেকুৱাবোৰ বাক্য আমি মানুহৰ পৰা শুনিয়ে থাকোঁ আৰু বহু সময়ত আমিও অজানিতে এই শব্দবোৰ ব্যৱহাৰ কৰোঁ কিন্তু এই শব্দবোৰ আমি এজ এ খ্ৰীষ্টিয়ান ব্যৱহাৰ কৰিব পাৰোঁনে বা লাক বুলি কোৱা শব্দটোত আমি বিশ্বাস কৰিমনে বাইবেলে আমাক এই শব্দৰ বিষয়ে কি শিকায় বাইবেলে আমাক গুড লাক বেড লাক বুলি কোৱা শব্দ শিকায় নেকি যে আমি এইবোৰ কৰি যাম বা এইবোৰ কথাত আমি আনকো শিকাম তো প্ৰিয়সকল আহক আজি আমি এই কথাৰ ওপৰত আলোচনা কৰিম আৰু শিকিম গুড লাক বেড লাক বুলি কোৱা কিবা বস্তু আছে নেকি সকলোকে প্ৰেইজ দ্য লৰ্ড আৰু জয় মসিহ মই ব্ৰুনো অসমীয়া খ্ৰীষ্টিয়ান সমাজ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ লাক বুলি ক'লে আমি বহুবোৰ কথা জানিব পাৰোঁ যেনে ভাল ভাগ্য হোৱা কিবা বস্তু আমি বাঞ্ছনীয় কিবা বস্তু ইচ্ছা কৰি আছিলোঁ সেইবোৰ পোৱা বা কিবা বেয়া ঘটনাও হ'ব পাৰে বেড লাক গুড লাক বুলি ক'লে আমি ভাল সমৃদ্ধি সফলতা সেইবোৰ ধৰিব পাৰোঁ আৰু বেড লাক বুলি ক'লে আমাৰ কিছুমান বেয়া হোৱা আমাৰ জীৱনত কিবা কিছুমান ঘটনা হোৱা যাক আমি বিচৰা নাছিলোঁ আকস্মাতে তেনেকুৱাবোৰ হোৱা তেনেকুৱাবোৰ বস্তুক আমি বেড লাক বুলি ক'ব পাৰোঁ আৰু যেতিয়া আমি এই লাকৰ কথা পাতোঁ আমাক জানিব লাগিব লাক বুলি ক'লে বাই চান্স হৈছে বস্তুটো আমি যোনটো মানে এক্সপেক্ট কৰা নাছিলোঁ কিন্তু কিবা বস্তু যদি বাই চান্স হৈছে যদি হয় তেনেহ'লে আমি গুড লাক বেড লাক বুলি শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ আৰু কিবা বস্তু যদি বাই চান্স হোৱা নাই তেনেহ'লে আমি এই শব্দ ব্যৱহাৰ কৰাটো ব্যৰ্থ হ'ব কোনো বৈধ নহ'ব আমি এই শব্দ ব্যৱহাৰ কৰিব নোৱাৰোঁ বাইবেলে আমাক কিছুমান কথা কয় আমি যদি উপদেশক 9 অধ্যায় 11 আৰু 12 পদ পঢ়োঁ তাত আমি পাম মই পঢ়ি দিছোঁ আপোনালোকৰ কাৰণে এই বাক্যটো ইয়াত এনেদৰে কৈছে সূৰ্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলোঁ যিসকলে বেগেৰে লৰ মাৰে তেওঁলোকেই যে সকলো সময়তে জয়ী হয় এনে নহয় বীৰসকলেই যে সকলো সময়তে ৰণ জয়ী হয় এনে নহয় জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায় এনে নহয় আৰু কৈছে বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয় এনে নহয় বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায় এনে নহয় পৰিৱৰ্তে সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্ৰভাৱান্বিত হয় 12 পদ কোনেও নাজানে তেওঁৰ মৃত্যুৰ সময় কেতিয়া আহিব যেনেকৈ মাছ নিষ্ঠুৰ জালত পৰে আৰু চৰাইবোৰ ফান্দত ধৰা পৰে তেনেকৈ বিপদ হঠাতে মানুহৰ ওচৰলৈ আহে আৰু তেওঁক ফান্দত পেলায় এই বাক্যত পঢ়া মতে উপদেশত যি কৈছে আমি যদি ভালকৈ পঢ়ি আমি গম পাম ইয়াৰ লিখকে এজন মানুহৰ কথা কৈছে যি নেকি ঈশ্বৰত ভৰসা নাৰাখে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে আমি যদি লাকৰ কথা আমি পাতোঁ ভাগ্যৰ কথা পাতোঁ তেনেহ'লে আমাক ঈশ্বৰক আমাৰ পৰা দূৰত ৰাখিব লাগিব তাৰ মানে যদি আমি লাকত বিশ্বাস কৰিছোঁ তেনেহ'লে আমি ঈশ্বৰক আমাৰ জীৱনৰ পৰা দূৰ কৰিব লাগিব এই বিষয়ত আমি অধিককৈ শিকিম এজন দ্ৰুতগতিত দৌৰ মৰা খেলুৱৈ তেওঁ দ্ৰুতগতিত দৌৰ মাৰি গৈ আছে হঠাতে উজটি খাই পৰিলে আৰু তেওঁৰ পাছত থকাজন কি কৰিলে তেওঁ ক্ৰছ কৰিলে কিন্তু ক্ৰছ কৰাৰ পাছত তেওঁ আকৌ অলপ দূৰ গৈ তেওঁ পৰি গ'ল আৰু শেষত তেওঁ হাৰিলে এই কথাৰ পৰা আমি জানিব লাগিব তেওঁ মানুহবিলাকে ক'ব কিমান যে দুৰ্ভাগ্য ল'ৰাজন প্ৰথম হোৱাজন পৰি গৈছিলে কিন্তু তেওঁ ক্ৰছ কৰিলে আৰু তেওঁ শেষত পৰি গ'ল আৰু হাৰি গ'ল কিমান দুৰ্ভাগ্যজনক কথা আৰু ধৰি লওক এজন ৰজা আছিলে আৰু ৰজাজন বহুত বীৰ আৰু ভাল ৰজা বহু পাৰ্গত কাঁড়ধেনু আৰু যিকোনো যুদ্ধ তেওঁবিলাকৰ ৰণৰ যি নীতি আছে সেই সকলোবোৰ জনা ৰজা হঠাতে বিপৰীত পক্ষৰ এজন সৈন্যই যি একোৱে নাজানে যাৰ কোনো স্কিল নাই তেওঁ এটা কাঁড় মাৰিলে ওপৰতে বায়ুতে আৰু হঠাতে গৈ সেই ৰজাজনৰ য'ত নেকি কবচ নাছিলে তাতেই লাগি গ'ল আৰু ৰজাজন মৰি গ'ল কি যে দুৰ্ভাগ্যৰ কথা কিন্তু তেনেকুৱা ঘটনাই আমি এটা বাইবেলত পঢ়িবলৈ পাওঁ দ্বিতীয় বংশাৱলী 18 অধ্যায় 33 পদত আহাব ৰজাৰ কথা আৰু এই
ঘটনাটো আমি চাওঁ এজন যি সৈন্যই এনেই মৰা কাৰৰ পৰাই সেই ৰজাৰ মৃত্যু হৈছিল এটা দুষ্ট ৰজা আহাব আৰু এই যি 18 অধ্যায় দ্বিতীয় বংশাৱলী আমি যদি সম্পূৰ্ণৰূপে পঢ়োঁ আমি গম পাম যে এই ঘটনাত ঈশ্বৰে সম্পূৰ্ণ ইনভলভ আছিলে প্ৰথমৰ পৰা শেষলৈকে আৰু এনেই জেনেৰেল সেন্সত যদি আমি চাওঁ তেনেহ'লে আমি কম যে সেই মানুহজন এনেই মাৰিছিলে দুৰ্ভাগ্যক্ৰমে তেওঁৰ গাত লাগিলে আৰু মৰি থাকিলে কিন্তু প্ৰকৃততে কি হৈছে সেই ঘটনাৰ আৰম্ভণিৰ পৰাই ঈশ্বৰে ইনভলভ আছিলে একচুৱেলি ঈশ্বৰে এই তেওঁৰ আহাবৰ মৃত্যুৰ পিছত মেইন মানে কজ আছিলে ঈশ্বৰে সকলো ঘটনা যি হ'বলগীয়া আছিল নিৰ্ধাৰিত কৰি থৈছিলে তো ইয়াৰ পৰা আমাক জানিব লাগিব যে এইটো কোনো দুৰ্ভাগ্যক্ৰমে নাছিলে ঈশ্বৰ ডাইৰেক্টলি ইনভলভ আছিলে এই ঘটনা আমি বাইবেলত ৰুথ আৰু নয়মীৰ কাহিনীও পঢ়িবলৈ পাওঁ ৰুথৰ কিতাপত আৰু ৰুথে কি কৰিছিলে তেওঁ শাহুৱেক যি নয়মী তাইক যত্ন কৰিবলৈ চেষ্টা কৰিছিলে সেই মৰ্মে তাই গৈছিলে এটা ফিল্ডত য'ত নেকি মানুহবিলাকে শস্য দাই আছিলে আৰু যি লেফ্ট অভাৰ আছিলে সেই শস্যটোক ৰুথে গোটাই আছিলে আৰু য'ত নেকি ৰুথে গোটাই আছিলে সেই শস্য গোটোৱা ফিল্ডটো কাৰ আছিলে আপোনালোকে জানেনে সেই শস্য গোটোৱা ফিল্ডটো আছিলে বুৱাজৰ আৰু সেই বুৱাজ কোন আছিলে আপোনালোকে জানেনে নয়মীৰ যি হাজবেণ্ড আছিলে স্বামী এলিমেলেক তেওঁৰ জাতিৰ পৰাই অহা এজন ল'ৰা আছিলে আৰু যেতিয়া ৰুথে নয়মীক ক'লে যে মই এনেকুৱা ঠাইত গৈছিলোঁ আৰু যি ফিল্ডত মই এই শস্যবোৰ গোটালোঁ সেই মালিকজনৰ নাম হয় বুৱাজ আৰু যেতিয়া নয়মীয়ে শুনিলে তেওঁ কি যে ভাগ্য মোৰ তেনেকুৱা কোৱা নাই হোৱাট এ গুড লাক আই হেড এনেকুৱা বুলি নয়মীয়ে কেতিয়াও কোৱা নাই ঈশ্বৰক ধন্যবাদ দিলে হে সৰ্বশক্তিমান ঈশ্বৰ তুমি এতিয়াও মৃত আৰু জীৱিত লোকক দয়া কৰিবলৈ এৰা নাই বুলি কৈছে আৰু তাত যদি ভাগ্যৰ কথা হ'লহেঁতেন নয়মীয়ে ক'লেহেঁতেন কি যে ভাগ্য মোৰ য'ত নেকি আমাৰ মানুহ আছিলে ৰুথে তাতে গৈ ওলালে আৰু মই হোৱা হ'লেও বা আপুনি হোৱা হ'লেও চাগে তাকে কৰিলেহেঁতেন কি যে ভাগ্য মোৰ তেনেকুৱাবোৰ কথা ক'লেহেঁতেন কিন্তু ৰুথে তাক কোৱা নাই তাই কৈছে গড হে ঈশ্বৰ তুমি এতিয়াও আমাক দয়া কৰিবলৈ এৰা নাই হিতু পদে 16 অধ্যায় 33 পদত কৈছে যে চিঠি খেলাৰ গুটি কোচত পৰে কিন্তু সিদ্ধান্ত জিহুৱাৰ পৰা হয় আৰু কিছুমান যি ন্যায়িক ঘটনাসমূহ নিষ্পত্তি কৰিবলৈ তেনেকুৱাবোৰ কৰা হয় যেনেকৈ চিঠি খেলা বা পাখা খেলা বা টছ কৰা এইবোৰ এটা ধৰণৰ বস্তুৰ পৰা নিষ্পত্তি কৰা হয় আৰু সমাধান কৰা হয় আৰু আমি যদি হিতোপদেশ 18 অধ্যায় 18 পদ পঢ়োঁ ইয়াত কৈছে চিঠি খেলে বিবাদ সমাপ্ত কৰে আৰু পৰাক্ৰমী বিপক্ষসকলক পৃথকে ৰাখে এতিয়া যি কি নহওক চিঠি খেলে হওক বা টছ হওক বা যিকোনোৱে হওক বুক অফ প্ৰভাৱছ মানে হিতোপদেশৰ মতে সিদ্ধান্ত সকলো জিহুৱাৰ পৰাই আহে আমি ক'ব পাৰোঁ এইটো কৰিছোঁ আমি যে এইটো আমি কিমান লাকি বা কোনোবাই বেড লাক হৈ গ'ল বা কিবা দুৰ্ঘটনা হৈ গ'ল আমি ক'ব বিচাৰোঁ যে এইটো দুৰ্ভাগ্যৰ কথা কিন্তু হিতোপদেশৰ মতে ইয়াত কৈছে যে চিঠি খেলা হওক টছ হওক যি আমি সমাধান বিচাৰোঁ কিছুমান ঘটনাত সেই সকলোবোৰ ইয়াত কৈছে যে সেই সকলো জিহুৱাৰ পৰাই হয় বুলি কৈছে আমাৰ ঈশ্বৰ ছভাৰেইন গড হয় তেওঁ সাৰ্বভৌম সকলো জানে আৰু তেওঁৰ যি ছভাৰেইনিটি আমি দুটা দিশত ভাগ কৰিব পাৰোঁ প্ৰথমটো হৈছে এক্টিভ আৰু পেছিভ সক্ৰিয় আৰু নিষ্ক্ৰিয় যদি আমি চাওঁ কিছুমান ঘটনাত ঈশ্বৰ ডাইৰেক্টলি ইনভলভ থাকে যেনেকৈ আমি পঢ়িলোঁ দ্বিতীয় বংশাৱলী 18 অধ্যায়ত আহাব যি দুষ্ট ৰজা আছিলে তেওঁৰ মৃত্যুৰ পিছত ঈশ্বৰে ডাইৰেক্ট ইনভলভ আছিলে সেই ঘটনাত আৰম্ভণিৰ পৰাই ঈশ্বৰে কৈ আছিলে আৰু যিকোনো ডাইৰেকশ্যন দি আছিলে কিন্তু যি নিষ্ক্ৰিয় সেই ঘটনা আমি চাওঁ ঈশ্বৰ ডাইৰেক্ট ইনভলভ নাথাকে অনলি এলাউহে কৰে অনুমতি দিয়ে যেনেকৈ ইয়ুবৰ কথা আমি পঢ়িবলৈ পাওঁ ইয়ুবৰ ঘটনাত ঈশ্বৰ ডাইৰেক্টলি ইনভলভ নাছিলে তেওঁ জাষ্ট এলাউ কৰিলে আৰু তেওঁৰ জীৱনত যিমানো কষ্ট যাতনা আনিলে সেইটো শয়তানে কৰিছিলে আৰু যদি আমি জোচেফৰ জীৱনীৰ কথাও পঢ়োঁ আমি গম পাম জোচেফ কেনেকৈ কষ্ট ভোগ কৰিছিলে ঈশ্বৰে কৰা নাই তেওঁৰ ককাই ভাইসকলে কি কৰিছিলে তেওঁক মাৰিছিলে আৰু গাঁতত পেলাই কিনে আৰু বেলেগ জেগাত বেচি দিছিলে এই ঘটনাত ঈশ্বৰ ডাইৰেক্টলি ইনভলভ নাছিলে কিন্তু আমি চাওঁ শেষত যদি আমি জেনেচিছ আদি পুস্তক 50 অধ্যায় পঢ়োঁ আমি গম পাম ঈশ্বৰে কেনেকৈ জোচেফক
আশীৰ্বাদ কৰিছিলে আৰু এইবোৰ জীৱনতো আমি পঢ়িবলৈ পাওঁ যে শেষত কেনেকৈ ঈশ্বৰে আশীৰ্বাদ কৰিলে তো যি কি নহওক ঈশ্বৰ এক্টিভ বা পেছিভভাৱে কোনো দিশৰ পৰাই যদি কাম কৰক কিন্তু সেই সকলো ঈশ্বৰৰ পৰা হয় আৰু সকলো ভালৰ কাৰণে হয় আৰু ঈশ্বৰে শেষত আশীৰ্বাদ কৰে এয়ে তেওঁৰ সভাৰেণ্টি সাৰ্বভৌম আৰু তেওঁৰ পৰিকল্পনা ঈশ্বৰৰ মনত কি চলি আছে বা স্বৰ্গত কি চলি আছে আমি মানিছো হোৱা হেতুকে সেই সকলোবোৰ বুজিব নোৱাৰোঁ আৰু ধৰিব নোৱাৰোঁ আমাৰ জীৱনত ঘটা সকলো সৰু ঘটনাই হওক বা ডাঙৰ ঘটনাই হওক আমি কেলে হৈছে কি কাৰণে হৈছে এই সকলোবোৰ কথা জানিব আৰু বহু সময়ত আমি কিবা যদি বেয়া হৈ আছে আমি দুৰ্ভাগ্যৰ কথা পাতোঁ কিবা যদি ভাল হৈছে সৌভাগ্যৰ কথা পাতোঁ কিন্তু প্ৰকৃততে আমি চাওঁ বাইবেলে আমাক শিকায় কিছুমান বাক্য যি আমি পঢ়িলোঁ তাৰ দ্বাৰা গম পাওঁ সকলো ঘটনাতে এক্টিভ হওক বা পেছি হওক ঈশ্বৰে ইনডাইৰেক্টলি বা ডাইৰেক্টলি ইনভলভ থাকে সকলো ঘটনাৰ পাছতে কাৰণ এই সকলো তেওঁৰ সভাৰেণ্টি দেখুৱায় আৰু শেষত এই সকলোবোৰ মানে ঈশ্বৰৰ পৰিকল্পনা পূৰ্ণ কৰে বুলি আমি বাইবেলৰ পৰা শিকোঁ কেতিয়াবা হয়তো আমি বুজিব নোৱাৰোঁ আৰু কিছুমান ঘটনা কেলে হৈছে কি কাৰণে হৈছে কিন্তু ঈশ্বৰে সকলো জানে আৰু তেওঁ কি কৰিছে তাকো জানে কাৰণ তেওঁ সৰ্বজ্ঞানী আমি সাম নম্বৰ 139ত পঢ়োঁ তেওঁ সৰ্বজ্ঞানী হয় তেওঁ অমনিপটেণ্ট অমনিপ্ৰেজেন্স আৰু সকলো জানে তো সেইমতে তেওঁ সকলো যি কাৰ্য কৰে সকলো আমাৰ তেওঁৰ পৰিকল্পনা পূৰ্ণ হ'বৰ কাৰণে আমাৰ ভালৰ কাৰণে কৰে তাকে আমি ৰোমিয়া 8:28 পঢ়োঁ যিসকলে ঈশ্বৰক প্ৰেম কৰে সেইসকল ঈশ্বৰৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত তেওঁলোকৰ বাবে তেওঁ মংগলৰ অৰ্থে সকলো উত্তম কাৰ্য কৰিছে কিছুমান কাৰ্য যেনে দুৰ্ঘটনা হওক বা কিবা প্ৰাকৃতিক দুৰ্যোগ হওক এই সকলো ঘটনাত আমি হয়তো আমাৰ যি সৰু মগজু আছে এইবোৰ ধৰিব নোৱাৰোঁ কিন্তু আমাক বুজিব লাগিব এই সকলোৰ পিছত আমাৰ দায়িত্ব বোলা এটা বস্তু আছে ঈশ্বৰে যি আমাক ফ্ৰী উইল দিছে এক স্বাধীন ইচ্ছা দিছে সেই কথাও ইনভলভ আছে তাত অকল ঈশ্বৰে নহয় আমাৰ দায়িত্ব আৰু আমাৰ যি ফ্ৰী উইল আছে সেই সকলো কথাবোৰ একেলগে জড়িত হৈ আছে কিন্তু শেষত সকলো ঈশ্বৰৰ পৰিকল্পনা পূৰ্ণ কৰে তো এই সকলোৰ দ্বাৰা আমি বুজিব লাগিব যে লাক বুলি কোৱা কোনো বস্তু বাইবেলত আমি নাপাওঁ সকলো বস্তুৰ ওপৰত ঈশ্বৰ জড়িত হৈ আছে ওৱান ৱে অৰ আদাৰ তেওঁ জড়িত হৈ আছে আৰু সকলো তেওঁৰ সভাৰেণ্ট প্লান পূৰ্ণ কৰে আৰু বাইবেলে আমাক শিকায় যে আমি কোনো লাকত নহয় ভাগ্যত নহয় কিন্তু ঈশ্বৰত বিশ্বাস কৰিব লাগে গীতমালা 124:8 গীতমালা 23:1 গীতমালা 20:7 এই সকলো শাস্ত্ৰাংশই আমাক শিকায় যে আমি ঈশ্বৰত ভৰসা কৰিব লাগে আৰু তেওঁই আমাৰ যিমানো অভাৱ অনাটনবোৰ আছে পূৰ্ণ কৰিব প্ৰিয়সকল আমাক খ্ৰীষ্টৰ বাহিৰে ঈশ্বৰৰ বাহিৰে আন কোনো অবজেক্ট বা আন কোনো বস্তুত ভৰসা বা নিজৰ প্ৰয়োজনীয়তাবোৰ পূৰ্ণ কৰিবলৈ আন কোনো বস্তুত আমি ট্ৰাষ্ট কৰিব দৰকাৰ নাই কাৰণ বাইবেলে আমাক শিকায় যে আমাৰ সহায় কেৱল ঈশ্বৰৰ পৰা আহে আৰু আমি যদি আন বস্তুবোৰত ভৰসা কৰিছোঁ আমি এক প্ৰকৃত খ্ৰীষ্টান জীৱন যাপন কৰিবলৈ নোৱাৰিম তো প্ৰিয়সকল আমি তেনেকুৱাবোৰ বস্তু যি শব্দ লাক আনলাক লাকি আনলাকি তেনেকুৱাবোৰ শব্দত আমি ঢাল খাব নালাগে এজ এ খ্ৰীষ্টিয়ান উই মাষ্ট know that God is sovereign and everything he does he has a purpose যিকোনো তেওঁ কাৰ্য কৰে ঈশ্বৰ সকলো ওপৰতে তেওঁৰ উদ্দেশ্য আছে তেওঁ যিকোনো আমাৰ জীৱনত ঘটি আছে বেয়াই হওক বা ভালেই হওক আল্টিমেটলি ইট উইল ৱৰ্ক টুগেডাৰ ফৰ আৱাৰ গুড সকলো আমাৰ ভালৰ কাৰণে হ'ব আৰু ঈশ্বৰৰ যি মহান পৰিকল্পনা আছে সেয়া পূৰ্ণ হ'ব তাক বিশ্বাস কৰক let us not believe in luck let us believe in Jesus ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক praise the Lord